অসম আত্মনিৰ্ভৰ আঁচনিত যদি আপুনি ৭৫,০০০ যুৱক যুৱতীৰ ভিতৰত আছিলে যে আপুনি ৭৫,০০০ যুৱক যুৱতীৰ ভিতৰত আপুনি ছেকেণ্ড ইণ্টাৰভিউ দিও পইচা নাপালে, তেতিয়াহ'লে এই ভিডিঅ'টো আপোনালোকৰ কাৰণে বহুতে গুৰুত্বপূৰ্ণ। আৰু যিসকল যুৱক যুৱতী ছেকেণ্ড ইণ্টাৰভিউ দি কিনে আপোনালোকক এই আঁচনিৰ পৰা বঞ্চিত হ'বলগীয়া হ'ল, সেইখিনি যুৱক যুৱতীৰ কাৰণে এই ভিডিঅ'টো আপোনালোকৰ কাৰণে ইমানেই ইম্পৰ্টেণ্ট, যিটো স্কিম নকৰে শেষলৈকে চাব। আৰু যদি আপোনালোকে পোনপ্ৰথমবাৰে মোৰ চেনেলটোত আহিছে, তেতিয়া আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। অসম আত্মনিৰ্ভৰ আঁচনিত যিটো কেলেংকাৰী হৈছিলে, হাইকোৰ্টৰ পৰা অসম চৰকাৰক 2 সপ্তাহৰ কাৰণে টাইম দিছিলে, যিটো আত্মনিৰ্ভৰ আঁচনিৰ ওপৰত কেলেংকাৰী হৈছিলে। আৰু বহুতে ভাবি আছে যে হাইকোৰ্টৰ পৰা 2 সপ্তাহৰ টাইম দিছে, 2 সপ্তাহৰ পিছত যিখিনি যুৱক যুৱতী ৭৫,০০০ যুৱক যুৱতী বাকী ৰৈছিলে সেইখিনিক ডাইৰেক্ট পইচা দিব, তেনেকুৱা ধৰণৰ কোনো আপডেট নাই। আৰু আপোনালোকক মই এটা কথা বুজাই দিওঁ, যিখিনি যুৱক যুৱতীয়ে এই আঁচনিৰ পৰা বঞ্চিত হৈছিলে, সেইখিনি যুৱক যুৱতীয়ে এই ৰিএপ্লাইটো সকলোৱে কৰাৰ কাৰণে প্ৰয়োজন। আপোনালোকে যদি ৰিএপ্লাই নকৰে, তেতিয়াহ'লে আপোনালোকে এই আঁচনিৰ পৰা বঞ্চিত হ'ব 100%। যদি আপোনালোকক এই আঁচনিৰ পইচা লাগে বুলি ভাবিছে, তেতিয়াহ'লে আপোনালোকে ৰিএপ্লাইটো কৰি থওক। পইচা পায় নাপায় সেইটো পিছৰ কথা। হাইকোৰ্টৰ পৰা অসম চৰকাৰে কি কয় কি নকয় সেইটো পিছৰ কথা। আৰু হাইকোৰ্টৰ পৰা কথা কোৱাৰ লগে লগে যে অসম চৰকাৰে মানি ল'ব যে আমি অসম আত্মনিৰ্ভৰ আঁচনিত যিখিনি বঞ্চিত হৈছিলে, যিখিনি যোগ্যতা হিতাধী হৈছিলে, সেইখিনিক আমি ডাইৰেক্ট ৭৫,০০০ যুৱতীক ৰিএপ্লাই নকৰাকৈ পইচা দিম, তেনেকুৱা ধৰণৰ কোনো আপডেট নাই। গতিকে মোৰ হিচাপত মই কৈছোঁ আপোনালোকে এপ্লাইটো কৰি লওক। আৰু আপোনালোকে ভুল নকৰিব যে এপ্লাইটো নকৰক। আৰু এপ্লাইটো বেছি টাইম নাই, আপোনালোকে গম পাইছে, হাতত মাত্ৰ 3 দিন টাইম আছে। গতিকে 3 দিনৰ ভিতৰত আপোনালোকে ৰিএপ্লাইটো কৰি লওক। আৰু 3 দিনৰ ভিতৰত যদি আপোনালোকে ৰিএপ্লাইটো নকৰে, পিছত কিন্তু আপোনালোকে ৰিএপ্লাই কৰিবলৈ টাইম নাপাব। গতিকে আপোনালোকে অতি সোনকালে ৰিএপ্লাইটো কৰি লওক এই 1-2 দিনৰ ভিতৰত। আৰু মই কথাটো আপোনালোকক এইকাৰণে কৈছোঁ, আৰু মই নিজে ৰিএপ্লাই কৰিলোঁ আজি, আৰু সকলোৱে কৰা বুলি আশা কৰোঁ যাতে সকলোৱে এই ৰিএপ্লাইটো কৰে। কাৰণ কোৰ্টৰ পৰা অৰ্ডাৰ দিছে অসম চৰকাৰক 2 সপ্তাহৰ কাৰণে, যিটো লিখিত কোৰ্টত কাগজ পেলাইছিলে অসম আত্মনিৰ্ভৰ আঁচনিত কেলেংকাৰী হোৱা বুলি। ঠিকে আছে বাৰু, সেইটো ভাল লাগিছে নিউজটো শুনি কৰি কিনে। সেইটোত ভাবি যে আমি যে অসম আত্মনিৰ্ভৰ আঁচনিৰ পইচাটো 100% পাম বুলি আমি চিয়ৰ নহয়। গতিকে সকলোৱে এবাৰ এপ্লাই কৰা। আৰু এনেকুৱা এটা অপশ্যন দিছে আপোনালোকক, যিটো পুৰণা এপ্লাই কৰিছিলে সেইখিনিৰ কাৰণে এটা বেলেগ অপশ্যন, আৰু যিটো নিউ এপ্লাই কৰা নাই, প্ৰথমবাৰে এপ্লাই কৰিছে, সেইটো কাৰণে বেলেগ এটা অপশ্যন। আপোনালোকে নিশ্চয় গমেই পাইছে। আৰু সেইটো কাৰণে এটা সুবিধা আপোনালোকৰ, যে আপোনালোকে প্ৰথমবাৰ কৰি কিনে পইচা নাপালে নেক্সটবাৰ হয়তো আপোনালোকৰ চান্স থাকিব পাৰে। সেইকাৰণে কৈছোঁ মই আপোনালোকক ৰিএপ্লাইটো কৰাৰ কাৰণে বহুতেই প্ৰয়োজন। আৰু ভিডিঅ'টো চাই কৰি যদি আপোনালোকৰ ভাল লাগিছে, আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। ভিডিঅ'টো আজিলৈ ইমানতে সামৰিছোঁ। আৰু আপোনালোকক কথাখিনি কোৱাৰ উদ্দেশ্য এটা আছিলে যাতে এই আঁচনিৰ প্ৰতিগৰাকী আবেদনকাৰীয়ে পইচা পায়, মানে যিখিনি ৭৫,০০০ যুৱক যুৱতী এই আঁচনিৰ পৰা বঞ্চিত হৈছিলে। ঠিক আছে, ভিডিঅ'টো আজিলৈ ইয়াতে সামৰিছোঁ। থেংক ইউ।